Hello everyone, welcome back to Gain Gun for Exam YouTube channel. আজিৰ ভিডিঅ'ত মেইনলি মই ডিসকাস কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব আৰু তোমালোকৰ এই এক্সামৰ ৰুটিন সেবাই কেতিয়া প্ৰকাশ কৰিব বা প্ৰকাশ কৰিছে নেকি ইতিমধ্যে আৰু লগতে তোমালোকে পৰীক্ষাৰ ৰিজাল্ট এক্সামৰ কিমান দিন পিছত লাভ কৰিবা এই সকলোখিনি কথা ডিসকাস কৰিম ভিডিঅ'টোত সো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবোৰৰ হয়তো শ্বেয়াৰ কৰিবলৈ নাপাৰিবা তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো তোমালোকে মোৰ কথাখিনি ভালদৰে শুনিবা তোমালোকে স্ক্ৰীনত দেখা পাইছা যে এইখন হৈছে 2025 চনৰ কম্পাৰ্টমেণ্টেল এক্সামৰ শিডিউল বা ৰুটিন ওকে ইয়াত এক্সামটো আৰম্ভ হৈছিল মেৰ 23 তাৰিখে 23 মেৰ পৰা আৰম্ভ হৈ এক্সামটো শেষ হৈছিল 29th অফ মে অৰ্থাৎ এক্সামটো তোমালোকৰ 6 দিন হৈছিল আৰু এই 6 দিনৰ ভিতৰতে তোমালোকৰ গোটেই কেইখন সাবজেক্টৰে এক্সাম শেষ হৈ গৈছিল তোমালোকে এতিয়া ভাবিবা যে এইখনৰ লগত 2026 চনৰ ৰুটিন বা পৰীক্ষাৰ কি লিংক আছে তোমালোকক মই এটা কথা ক'ব বিচাৰিছো যে তোমালোকৰ এতিয়ালৈকে অফিচিয়ালি সেবাই কোনো ধৰণৰ এক্সাম ৰুটিন পাবলিশ কৰা নাই বৰ্তমানলৈ নিশ্চয়কৈ তেওঁলোকে মে মাহৰ প্ৰথম সপ্তাহত বা এপ্ৰিলৰ লাষ্ট উইকৰ লাইক 28 বা 29th এপ্ৰিলত তেওঁলোকে ৰুটিনখন প্ৰকাশ কৰিব আৰু তোমালোকৰ যেটো এক্সাম আছে সেই এক্সামটো সেম এই ধৰণে মে মাহৰ 3rd উইকত হ'ব অৰ্থাৎ মে মাহৰ তৃতীয় সপ্তাহত তোমালোকৰ 26 চনৰ কম্পাৰ্টমেণ্টেল এক্সামটো অনুষ্ঠিত হোৱাৰ বহুত বেছি চান্স আছে আৰু এই এক্সামটো বৰ বেছি বা ম্যাক্সিমাম এসপ্তাহৰ ভিতৰত শেষ হৈ যাব গোটেইখন সাবজেক্টৰে এক্সামটো এসপ্তাহৰ ভিতৰত শেষ হৈ যাব তোমালোকক মই এটা কথা ক'ব বিচাৰিছো যেহেতু আজি হৈছে 18th অফ এপ্ৰিল সো তোমালোকে ৰুটিনখনৰ বাবে অপেক্ষা কৰিবা মে মাহৰ প্ৰথম সপ্তাহত মে মাহৰ 5 বা 4 তাৰিখে ৰুটিনখন তেওঁলোকে প্ৰকাশ কৰিব অফিচিয়েল ৱেবছাইটত আৰু তোমালোকৰ এক্সামটো 20-24 তাৰিখৰ ভিতৰত 28th মে আৰু 24th অফ মে এই কেইটা তাৰিখৰ ভিতৰত তোমালোকৰ এক্সামটো আৰম্ভ হ'ব আৰু এই এক্সামটো তোমালোকৰ 6 দিন চলিব তাৰ পিছত তোমালোকক বেছি দিন ওয়েট কৰিবলগীয়া নহয় আৰু এক্সামৰ ৰিজাল্ট 20 দিন ম্যাক্সিমাম বৰ বেছি 20 দিন আৰু 20 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দি দিব অৰ্থাৎ তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব মেৰ 20 তাৰিখে সাপোজ মই ধৰি লৈছো যে তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈছে মেৰ 20 তাৰিখে আৰু 27th অফ মেৰ আগত তোমালোকৰ এক্সামটো শেষ হৈ গৈছে তো তোমালোকে তাৰ পৰা যদি ধৰা তেতিয়া হলে তোমালোকে গম পাবা যে জুনৰ 15-20 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো তেওঁলোকে পাবলিশ কৰিব আৰু যেতিয়া ৰিজাল্টটো পাবলিশ কৰিব তোমালোকে যদি পাস কৰিবলৈ সক্ষম হোৱা তেতিয়া হলে তোমালোকে সেই নতুন মাৰ্কশিট এখন লাভ কৰিবা সেই মাৰ্কশিটখন লৈ তোমালোকে এদিন বা দুদিনৰ ভিতৰত তোমালোকে নতুন কলেজত এডমিশন ল'ব পাৰিবা তোমালোকে বেছি দিন অপেক্ষা কৰিবলগীয়া নহয় এইটো কথা 100% সিওৰ যে এক্সামটো বহুত বেছি সোনকালে অনুষ্ঠিত হ'ব আৰু ৰিজাল্ট দিওঁতে তেওঁলোকে বেছি লেট নকৰে তো তোমালোকৰ হাতত বহুত বেছি কম সময় আছে 15-20 দিনৰ ম্যাক্সিমাম সময় আছে তোমালোকৰ হাতত ভালদৰে পঢ়িবলৈ এইখিনি সময় তোমালোকে যদি ভালদৰে প্ৰিপেয়াৰ কৰা তেতিয়ালে তোমালোকে নিশ্চয়কৈ এক্সামত পাস কৰিব পাৰিবা আৰু এখন নতুন মাৰ্কশিট লাভ কৰিব পাৰিবা আৰু সেই মাৰ্কশিটখনৰ সৈতে তোমালোকে এখন নতুন কলেজত নতুনকৈ এডমিশন ল'ব পাৰিবা আৰু এটা কথা মই তোমালোকক জনাও যে তোমালোকৰ এক্সামটো এমসিকিউ আৰু ডেসক্ৰিপটিভ দুখন পেপাৰৰে এক্সামটো হ'ব তোমালোকৰ প্ৰেক্টিকেল এক্সাম নহয় অলৰেডি তোমালোকক যিমানখিনি মাৰ্কস স্কুলৰ পৰা দিয়া হৈছিল প্ৰেক্টিকেল এক্সামৰ সময়ত সেই সেম মাৰ্কসখিনি থাকিব কিন্তু তোমালোকে এমসিকিউ 45 নম্বৰৰ লগতে 45 মাৰ্কৰ ডেসক্ৰিপটিভ পেপাৰ তোমালোকে লিখিব লাগিব আৰু দুয়োখনতে বেলেগকৈ তোমালোকে পাস কৰিব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা আৰু কলেজত এডমিশন ল'ব পাৰিবা লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক প্ৰশ্ন কৰে যে স্যাৰ কিমান গ্ৰেস মাৰ্ক দিয়ে কম্পাৰ্টমেণ্টেল এক্সামত গ্ৰেস মাৰ্ক দিয়ে নে আমি গ্ৰেস মাৰ্ক পাম নে নাই সেইটো বিষয়ে তেওঁলোকে বহুতখিনি কোৱেশ্চনছ মোক সোধে কমেন্টত সো তোমালোকক যদি এই গ্ৰেস মাৰ্কৰ ওপৰত এটা ভিডিও লাগে দেন মোক তোমালোকে কমেন্টত জনাবা তোমালোকক কিমান গ্ৰেস মাৰ্ক দিব কিমান নম্বৰ পালে তোমালোকে গ্ৰেস মাৰ্ক লাভ কৰিবলৈ সক্ষম হ'বা গ্ৰেস মাৰ্ক দিয়ে নে নিদিয়ে আৰু বৰ বেছি বা ম্যাক্সিমাম কিমান গ্ৰেস মাৰ্ক দিয়ে এই সকলোখিনি কথা তোমালোকক মই ডিটেইলছত কম আজিৰ ভিডিওত জাস্ট মই ডিসকাস কৰিছো যে তোমালোকৰ এক্সাম কেতিয়া হ'ব তোমালোকৰ হাতত কিমান দিন আছে আৰু এক্সামৰ ৰিজাল্ট কিমান দিন পিছত তেওঁলোকে প্ৰকাশ কৰিব ওকে Thank you so much for watching the video. যদি তোমালোকক গ্ৰেস মাৰ্কৰ ওপৰত ভিডিও লাগে দেন প্লিজ মোক কমেন্টত জনাবা মই এটা ভিডিও বনাই দিম যদি ভিডিওটো ভাল লাগিছে দেন প্লিজ ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা